অসম চুক্তি এই অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰীকৰণৰ বাবে ৰাজ্য চৰকাৰৰ কেবিনেটত যি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল সেই সিদ্ধান্ত কেনেদৰে কাৰ্যকৰী কৰিব আৰু সেই সিদ্ধান্তৰ পৰৱৰ্তী সময়ত কেনে ধৰণৰ এটা ফলাফল লাভ কৰিব সেয়া হ'ব গুৰুত্বপূৰ্ণ লগতে আমি উল্লেখ কৰিব বিচাৰিছো যে অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ কাৰ্যকৰীকৰণৰ এই বিষয়বোৰক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্য সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই কিছু মন্তব্য কৰিছে কি কৈছে সেয়া আমি আপোনালোকক এই মুহূৰ্তত শুনাব বিচাৰিছো সদৌ অসম ছাত্ৰ সন্থাই দীৰ্ঘদিন ধৰি আমি দাবী কৰি আহিছোঁ যে অসম চুক্তিৰ 6 নং দফাৰ জৰিয়তে অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ দিব লাগে অসমীয়া জাতিটোৱে 6টা বছৰ ৰাজপথত সংগ্ৰাম কৰিলে 860 গৰাকী শ্বহীদ হ'ল অসমৰ অজস্ৰজন নিৰ্যাতিত হ'ল বহু নাৰী আমাৰ আই মাতৃ ধৰ্ষিতা হ'ল বহুতে গুলিবিদ্ধ হ'ল বহুতে আজীৱন পংগুত্বক আঁকোৱালি লৈ এতিয়াও জীয়াই আছে তেনে প্ৰেক্ষাপটত এখন চুক্তি আৰু সেই চুক্তি স্বাক্ষৰ হোৱাৰো 40টা বছৰ পাৰ হৈ গ'ল জাতিটোৱে বহু আন্দোলন কৰিলোঁ বহু আলোচনা কৰিলোঁ সুফল পোৱা নাই এতিয়া চৰকাৰে কৈছে যে 2025 চনৰ এপ্ৰিল মাহৰ ভিতৰত বিপ্লৱ শৰ্মা আয়োগে দাখিল কৰা পৰামৰ্শৰ তেওঁলোকে 85% কাৰ্যকৰী কৰিব বুলি কৈছে ছাত্ৰ সন্থাই আমি বিষয়টো ইতিবাচক হিচাপে লৈছোঁ আৰু আছুৰ সৈতে আলাপ আলোচনাৰ মাজেৰে আগবাঢ়িম বুলি কৈছে ছাত্ৰ সন্থা যিকোনো ধৰণৰ ইতিবাচকভাৱে অসম চুক্তি ৰূপায়ণ কৰিবলৈ লোৱা পদক্ষেপত আমি সহযোগ আগবঢ়াবলৈ সাজু আমাৰ সদ্ভাৱনা নিশ্চয় থাকিব আৰু একে সময়তে এই কথাটোও কওঁ যে অসম চুক্তিত 6 নং দফাৰ প্ৰতিবেদনত এনে বহু বিষয় আছে যিবোৰ কেন্দ্ৰৰ অধীন সেইবোৰো কিন্তু মৌলিক বিষয় ৰাজনৈতিক আসন সংৰক্ষণ চাকৰি বাকৰিত আসন সংৰক্ষণ অসমত উচ্চ সদন স্থাপন এই বিষয়সমূহৰ কাৰণে সংবিধানৰ সংশোধনৰ প্ৰয়োজন আছে কেন্দ্ৰই বিষয়টো গুৰুত্ব সহকাৰে ল'ব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজ্যৰ অধীনস্থ বিষয়সমূহ সমাধান কৰাৰ সমান্তৰালভাৱে কেন্দ্ৰৰ লগত কেন্দ্ৰৰ অধীনস্থ বিষয়সমূহ তৎকালীনভাৱে সমাধান সূত্ৰ বাহিৰ কৰিবলৈ আলোচনা কৰিব লাগে ছাত্ৰ সন্থাই অসম চুক্তিৰ 6 নং দফাৰ প্ৰতিবেদন সামগ্ৰিকভাৱে গোটেইখন ৰূপায়ণ হোৱাটো বিচাৰোঁ প্ৰথম কথা কেন্দ্ৰীয় চৰকাৰে অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চস্তৰীয় কমিটিৰ যিখন প্ৰতিবেদন সেই প্ৰতিবেদনখন অসম চৰকাৰৰ আওতাত পৰা 57টা কাৰ্যকৰী কৰিম বুলি সিদ্ধান্ত লৈছে এই সিদ্ধান্তক আমি ইতিবাচকভাৱে গণ্য কৰিছোঁ আৰু প্ৰতিবেদনৰ সকলো পৰামৰ্শ কাৰ্যকৰী কৰিবলৈ আমি দাবী কৰিছোঁ আৰু সকলো পৰামৰ্শ কাৰ্যকৰী কৰিবলৈ আমি সহযোগিতা আগবঢ়াম কাৰণ সদৌ অসম ছাত্ৰ সন্থা অসম চুক্তিৰ স্বাক্ষৰকাৰী এতিয়া কমিটি বনাইছে কেন্দ্ৰীয় চৰকাৰে কমিটিয়ে সময়মতে প্ৰতিবেদন দিছে প্ৰতিবেদন দিয়া 4 বছৰ হ'ল প্ৰতিবেদনৰ কিছুমান কাম ৰাজ্য চৰকাৰৰ কিছুমান কাম কেন্দ্ৰীয় চৰকাৰৰ কিন্তু প্ৰতিবেদনখন এখন প্ৰতিবেদন গতিকে কেন্দ্ৰীয় চৰকাৰৰ আওতাত যিবোৰ বিষয় পৰে তাত সংবিধান সংশোধনৰ কথা আছে কাৰণ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ দিলে দুই এটা বিষয়ত সংবিধান সংশোধন লাগিবই আৰু প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে কৈছে দাড়ি কমাসহ কাৰ্যকৰী কৰিম গতিকে এইখিনি কাম কৰিবই লাগিব এতিয়া 57টা ৰাজ্য চৰকাৰে কাৰ্যকৰী কৰিব যিকেইটা আওতাত পৰে বাকী যিকেইটা কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰে সেইকেইটা বিষয়টোক অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক হেঁচা দিব লাগিব যে এইকেইটা কাৰ্যকৰী কৰক আৰু প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়েও আগভাগ ল'ব লাগিব এতিয়া কাৰ্যকৰী কৰিবলৈ কাৰণ তেওঁলোকে অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিয়া আছে আৰু এটা মূল বিষয় হ'ল এইটো যে অসমত এতিয়া যে বিদেশী নাগৰিকৰ বিষয়টো আকৌ যে আলোচনা হৈছে এইটো সংকটটো নতুন নেকি নহয় এইটো অসম আন্দোলনৰ সময়ৰ পৰা অসমৰ ৰাইজে কৈ অহা কথাবোৰ এটা এটাকৈ সঁচা বুলি প্ৰমাণ হৈছে 6 বছৰ অসম আন্দোলন চুক্তি হোৱা আজি 40 বছৰত ভৰি দিলে 45 বছৰ অসমৰ ৰাইজে নিজৰ মাতৃভূমিত পৰিচয় অস্তিত্ব ৰক্ষাৰ কাৰণে আন্দোলন কৰি আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত